সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছিল। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূমিকম্প বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগৰণুৱা হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। जब लग गुरु मिले ना साचा, तब लग गुरु करो 10 पाचा। गुरु সলনি কৰিব পাৰিনে? গুৰু সলনি কৰাটো পাপ নেকি? আধ্যাত্মিকতাৰ এই ক্ষেত্ৰত আচলতে সঠিক গুৰু কোন? গীতা শাস্ত্ৰত বৰ্ণিত তত্ত্বদৰ্শী সন্তজন কোন? এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ জানিবলৈ নিশ্চয়কৈ শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। নমস্কাৰ। হয়, নমস্কাৰ। আপোনাৰ শুভ নামটো? ৰাণু সূত্ৰধৰ। আপুনি ক'ৰ পৰা আহিছে?
মই 6 নম্বৰ ৱাৰ্ড ঢেকিয়াজুলি শোণিতপুৰ অসমৰ পৰা আহিছোঁ। সন্ত ৰামপাল মহাৰাজৰ পৰা আপুনি নাম দীক্ষা কেতিয়া লৈছিল? মই নাম দীক্ষা 2023। তেখেতৰ পৰা নাম লোৱাৰ আগতে আপুনি পৰম্পৰাগতভাৱে কিবা ভক্তি সাধনা কৰিছিলনে? হয়, কৰিছিলোঁ। ঘৰত ঘৰুৱা হিচাপে লক্ষী আৰু হনুমানৰ, ইফালে গণেশ, এইবিলাকৰ পূজা কৰিছিলোঁ। ৰাজহুৱা হিচাপে দুৰ্গা পূজা, কালী পূজা সেইবিলাক কৰিছিলোঁ। বাইদেউ, আপুনি যিহেতু আপোনাৰ সমাজত প্ৰচলিত পৰম্পৰাগত ভক্তি সাধনা কৰি আছিল, আপুনি কি কাৰণত সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা লৈ ভক্তি সাধনা কৰিব লগা হ'ল? ছাৰ, এদিন মই ৰাস্তাৰ কাষত থিয় হৈ থকা অৱস্থাত এদিন ভকতে জ্ঞান গংগা কিতাপখন মোক সুধিলে যে বাইদেউ কিতাপ এখন ল'ব নেকি? মই কৈছোঁ কি কিতাপনো? এয়া পঢ়কচোন, আপুনি এই কিতাপখন লওক। ইয়াতনো কি আছে? ইয়াত ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ মা দেউতা কোন, তেওঁৰ দুৰ্গাৰ মা দেউতা কোন, আপুনি জানিব পাৰিব। তে মোক ইহঁতৰ আকৌ সংসাৰ আছে নেকি? ইহঁতে নিজে নিজে দেখোন প্ৰকট হয়, ইহঁতৰ মা দেউতানো ক'ত আছে? তাৰপিছত নহয়, আপুনি এইখন পঢ়ক। তাৰপিছত মই বাৰু দিয়ক, পঢ়ি চাওঁ। কিতাপখন মই 20 টকা দি ৰাখিলোঁ। ৰখাৰ পিছত মই বহুত কথা মই জানিব পাৰিলোঁ। যেতিয়া মই কিতাপখন পঢ়ি শেষ কৰিলোঁ, শেষ কৰাৰ পিছত মই কৈছোঁ এতিয়াতো মোৰ শ্ৰীমদ ভাগৱত গীতা মোৰ ঘৰত নাই, মই কাৰ লগতনো মিলাম এইখিনি? এদিন কি কৰিলোঁ, নেটৰ পৰা মই মোবাইলত গীতা সোমোৱাই আনি মই মিলালোঁ। মিলোৱাৰ পিছত ঠিকেই শ্ৰীকৃষ্ণই অৰ্জুনক কৈছে, অৰ্জুন তুমি তেওঁৰ চৰণত যোৱা, তেওঁৰ চৰণত গ'লে জন্ম মৃত্যুৰ পৰা সাৰিবা। জন্ম মৃত্যুৰ পৰা সাৰিবলৈ হ'লে তুমি তত্ত্বদৰ্শী সন্তৰ চৰণত যাব লাগিব। তাৰপিছত মই কৈছোঁ এইটো দেখোন বৰ ভাল কথা, ইমান ধুনীয়া কথা। মই মিলাই চালোঁ, চাই পেলাই মোৰ খুব ভাল লাগিলে। এনেকৈ মই পঢ়িলোঁ। পঢ়াৰ পিছত জ্ঞান লাভ কৰিলোঁ, খুব ভাল লাগিল পঢ়িখন। তাৰপিছত মই ভাবিছোঁ এতিয়া মোৰ গুৰুদেৱৰ মই চৰণত কেনেকৈ যাম? হাৰিয়ানা, মই দুখীয়া মানুহ, যাবলৈ মোৰ পইচা নাই, কেনেকৈ যাম? তাৰপিছত এদিন আৰু ঘপককৈ ৰেলি গ'ল। ৰেলি যোৱাৰ পিছত আমি যিখন কিতাপ জ্ঞান গংগা পঢ়িছিলোঁ, এই কিতাপখনতে মানে ভগৱানৰ ছবি আছে। ছবিত ৰেলিত লৈ মানে ছবিটো ডাঙৰকৈ লৈ ঘূৰাইছে। তাৰপিছত ওলাই পেলাই চাইছোঁ দেখোন আমাৰ ভগৱানেই দেখোন। তাৰপিছত আৰু খবৰ কৰিলোঁ। খবৰ কৰাৰ পিছত মই পালোঁ আৰু ইয়াৰ পোৱাৰ পিছত দীক্ষা আমি তিনিওটাই ল'লোঁ। ল'ৰাই ল'লে, আমি পতি পত্নী দুজনীয়ে ল'লোঁ। লোৱাৰ পিছত আজি আমি খুব সুখী। আপুনি যিহেতু সন্ত ৰামপাল গুৰুমহাৰাজৰ জ্ঞান গংগা নামৰ পুথিখন অধ্যয়ন কৰি জ্ঞান বুজি তেখেতৰ শৰণাগত হৈ বৰ্তমান ভক্তি সাধনা কৰি আছে। আমি বিভিন্ন ছ'চিয়েল মিডিয়া প্লেটফৰ্মত সন্ত ৰামপাল গুৰুমহাৰাজৰ ভক্তসকলৰ যেতিয়া অনুভৱ শুনো, তেওঁলোকে কয় যে সন্ত ৰামপাল গুৰুমহাৰাজৰ পৰা দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পায়। আপুনি সন্ত ৰামপাল গুৰুমহাৰাজৰ পৰা দীক্ষা লোৱাৰ পিছত কেনেধৰণৰ লাভ পাইছে? হয়, ময়ো বহুত লাভ পাইছোঁ। আমাৰ ভকতজীৰ আগতে বৰ বেয়া বেয়া সপোন দেখিছিলে। মাক বাপেক, ভায়েক, ককায়েক ঢুকোৱাৰ পিছত ৰাতি আহে, সপোনত আহে, আহি পেলাই মাতে। এওঁ আকৌ বোবাই ধৰা নিচিনা চিঞৰি থাকে, বুলি চিঞৰি থাকে। মই আকৌ মাতোঁ, কি হ'ল কি হ'ল? তাৰপিছত কি একো নাই। মানে ঘামি জামি উঠি বহি যায়। বহাৰ পিছত আৰু কয় মোক মা দেউতা চবেই মোক মাতিছে, উঠিলি নাই, দেৰি হৈছে, ৰাতিপুৱা হৈছে, কামত নাযাওঁ নেকি? এনেকৈ মানে চিঞৰে, ব'ল যাওঁ। তেনেকৈ সপোন দেখিছিলে। এই সপোনবিলাক এতিয়া নাম দীক্ষা লোৱাৰ পিছত সপোনবিলাক এতিয়া নেদেখে। আমি এতিয়া বৰ সুখেৰে আছোঁ। আৰু অন্য কিবা আপুনি লাভ পাইছেনে? অন্য লাভ পাইছোঁ মানে আগতে আমাৰ ভকতজীৰ মানে প্ৰায়ে কাম নাথাকে। পূজা আহিলে ল'ৰা ছোৱালীক আমি কাপোৰ কানিও দিব নোৱাৰোঁ। আমি নাম দীক্ষা লোৱাৰ পিছত মানে ইমান মানে প্ৰমাণ পাইছোঁ, এওঁৰ কাম থাকোঁতে মানুহৰ কামৰ খবৰ আহে। এতিয়া আমি খুব সুখেৰে আছোঁ। বাইদেউ, আপুনি আমাৰ দৰ্শকসকলৰ সন্মুখত আপোনাৰ অনুভৱ ব্যক্ত কৰিছে যে আপুনি আপোনাৰ মানুহজনৰ যি সমস্যা আছিলে, বেয়া বেয়া সপোন দেখি থকা, সেই সমস্যাৰ পৰা পৰিত্ৰাণ পাইছে, লগতে আপুনিও বিভিন্ন প্ৰকাৰে লাভ পাইছে। যিহেতু আমাৰ অসমতো বিভিন্ন আধ্যাত্মিক শ্ৰদ্ধালু গুৰু আছিল, সেইসকলৰ কাষলৈ গৈও ভক্তি সাধনা কৰা হ'লে আপুনি নিশ্চয় উপকৃত হ'লে হয়। আপুনি যে সন্ত ৰামপাল গুৰুমহাৰাজকে গুৰু হিচাপে ধাৰণ কৰিলে। মই গীতা যেতিয়া মই মোবাইলত সোমোৱাই আনিলোঁ, সোমোৱাৰ পিছত তেতিয়া দেখিছোঁ এই গছজোপা, ওলোটা গছজোপা যে সম্পূৰ্ণ গছজোপাৰ মানে সম্পূৰ্ণ ভাঙি পাতি আমাৰ ৰামপাল মহাৰাজে ক'ব পাৰিছে, অন্য গুৰুৱে ক'ব পৰা নাছিলে। আমি যে উল্টা ভক্তি কৰিছোঁ, মোৰ মানে মনত মানে এটা সত্য বোলা বস্তুটো মোৰ ভিতৰত জাগি উঠিছে। আৰু সন্ত আছে, সাধু আছে, গুৰু আছে, বহুত আছে। কিন্তু শ্ৰীমদ ভাগৱতত যি আমাৰ গুৰুদেৱে ৰামপাল মহাৰাজে কৈছে ওম তৎসৎ, এই তিনিটা সাংকেতিক আছে। এইটো অৰ্থ ভাঙি যোনে ক'ব পাৰে তেওঁহে মানে সত্য সন্ত। মই কিছুমান কথা মিলাই মই তেওঁৰ চৰণত গৈছোঁ।
আৰু আপুনি যিহেতু সন্ত ৰামপাল গুৰু মহাৰাজৰ জ্ঞান বুজি তেখেতৰ সৎভক্তি বৰ্তমান আপুনি কৰি আছে আৰু বিভিন্ন প্ৰকাৰে আপুনি লাভো পাইছে সেই কথা আপুনি নিজে ব্যক্ত কৰিলে যিসকল দৰ্শকে আজি আপোনাক এই টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে আপুনি সেই দৰ্শকসকলক কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও আপোনাৰ দৰে উপকৃত হ'ব পাৰে হয় তেওঁলোকক ইয়াকে বাৰ্তা দিবলৈ বিচাৰোঁ যে শাস্ত্ৰ অনুযায়ীহে আমি ভক্তি কৰিব লাগে শাস্ত্ৰৰ বিৰোধী ভক্তি কৰিলে আমাৰ একো লাভ নহয় আমি ইমান বছৰে শাস্ত্ৰ লোকবেদ ব্যৱহাৰ কৰিছিলোঁ আমি শাস্ত্ৰবিধি ব্যৱহাৰ কৰি পেলাই আমি সুখী হ'ম আহক আমি সকলোৱে আধ্যাত্মিক জ্ঞান গ্ৰহণ কৰোঁ সত্য ভক্তিটো কৰিলে আমি সত্য মাৰ্গত আত্মা কল্যাণ আমি কৰিব পাৰিম জ্ঞান গংগা খন পঢ়ি মই আজি বহুত জ্ঞান লাভ কৰিলোঁ ঘৰৰ বহুত ভূত প্ৰেতৰ অসুবিধা আছিল মোৰ স্বামীয়ে মদ খাইছিল গাঞ্জা খাইছিল বহুত মানে ঘৰত অত্যাচাৰ কৰিছিল পিতৃ মাতৃ মোৰ শহুৰ শাহুৰী দেৱৰ বৰজনা ঢুকুৱাত খালি এওঁক মানে ৰাতি টোপনিৰ পৰা মাতে ব'ল নেযাওঁ নেকি কামত যাবি নেকি ব'ল এনেকৈ মানে আমনি কৰে ৰাতি আকৌ তেওঁ সপোন দেখে সপোন দেখি পেলাই ৰাতি চিঞৰে কৰি চিঞৰে তাৰপিছত মই মাতো কি হৈছে কৈছে উঠি পটককৈ উঠে ঘামি জামি উঠে উঠি পেলাই মই এনেকৈ সপোন দেখিছোঁ তাৰ পিছদিনাখন মই কৈছে তুমি ভৰি হাত নোধোৱা এনেকৈ নীতি নিয়ম নকৰা নীতি নিয়ম কৰিবা ৰ'বা আজি মই হৰে কৃষ্ণ হৰে ৰাম 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 হৰে হৰে বুলি লিখি মই বিচনাৰ তলত থলোঁ পিছদিনাখন আকৌ সপোন দেখে হৰে কৃষ্ণটো মানা নাই তাৰপিছত আৰু মই এই জ্ঞান গংগাখন ৰাখিছিলোঁ মোক চো আজি এইখনকে লৈ পেলাই শোৱা বালিচৰ তলত তাৰপিছত সেইদিনাখন তেওঁ মোক চো আজি প্ৰথমৰ পৰা তুমি পঢ়ি যোৱাচোন পঢ়াচোন বাৰু পঢ়িলে মানে সিদিনাখন কামত নগ'ল ৰাতিপুৱা আমাৰ ভাগৰি গৈছে ৰাতি সপোন দেখি পেলাই পিছদিনাখন ৰাতিপুৱা গোটেই কিতাপখন পঢ়ি পিছত কৈছে মোৰ গাত কিবা ভাৰী ভাৰী লাগি আছিলে কিবা গধুৰ লাগি আছিলে মোৰ আজি কিবা গাটো মোৰ মানে লঘু হৈ গৈছে একদম বহুত আৰাম পাইছোঁ বুলি কৈছে তাৰপিছত ৰাতি আৰু কিতাপখন জ্ঞান গংগাখন বালিচৰ তলত শোৱাৰ পিছত মানে আজিলৈকে মানে সপোন নেদেখা হ'ল তাৰপিছত মই কৈছোঁ তেনেহ'লে হেৰি কৰা কেনেকৈ ল'বা এতিয়া আমি নাম ল'ব লাগিব দুখীয়া মানুহ কেনেকৈ আমি এতিয়া ল'ম তেনে গুৰু চৰণত আহিলোঁ ৰামপাল মহাৰাজৰ চৰণত আহিলোঁ দীক্ষা ল'লোঁ দীক্ষা লোৱাৰ পিছত আজিলৈকে মানে সেইবিলাক সমস্যা আমাৰ দূৰ হৈ গ'ল এতিয়া আমি খুব ধুনীয়াকৈ আছোঁ সুখত আছোঁ আপোনালোকো আহক আমি গোটেই আত্মা কল্যাণ কৰোঁ আপোনালোকেও আজি এনেকুৱা মোৰ দৰে সুখী হওক যিহেতু আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পাইছে যদিহে কোনো লোকে তেখেতৰ পৰা নাম দীক্ষা ল'ব বিচাৰে সহজভাৱে কেনেকৈ ল'ব পাৰিব সন্ত ৰামপাল মহাৰাজৰ পৰা দীক্ষা ল'বৰ হ'লে একেবাৰে সহজ সকলোৰে হাতত মোবাইল আছে ইউটিউবত সন্ত ৰামপাল মহাৰাজ বুলি পেলাই চাৰ্চ কৰক চাৰ্চ কৰিলে তেওঁৰ সৎসংগ আহিব সেই সৎসংগতে মোবাইল নম্বৰ দিয়া হৈছে তাতে আপোনালোকক যোগাযোগ কৰিলে সহজতে আপোনালোকে নাম দীক্ষা ল'ব পাৰিব ধন্যবাদ থাকিল সৎ চাহে এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই ধ্ৰুৱ প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত পুণ্যাত্মাসকল এয়াই কথা যে আপোনালোকে ইমান জ্ঞান শুনে আৰু কিছু সময় পাছত আকৌ আগৰ দৰে হৈ পৰে স্বভাৱ এয়া আপোনাৰ দুখ নহয় এয়া কালে কৰা এই ঠাইৰ ব্যৱস্থা যেনেকৈ যিমানে গভীৰ পানী হওক আৰু স্বচ্ছ পানী হওক তাৰ ওপৰতো চামনি পৰি যায় যেতিয়া চামনি লৰাও তেতিয়া স্বচ্ছ পানী প্ৰাপ্ত কৰোঁ লৰোৱা বন্ধ কৰিলেই পানীখিনি আকৌ ঢাক খাই যায় এনেদৰে এতিয়া এই সৎসংগৰ মাধ্যমত আপোনাৰ ওপৰত এই 3 গুণৰ যি প্ৰকোপ আছে সেইবোৰ লৰচৰ কৰি আঁতৰোৱা হয় আৰু যিখন জলাশয় বেছি গভীৰ হয় তাত চামনি কম হয় আৰু য'ত গভীৰতা কম হৈ যায় তাত তলৰ পৰা আৰম্ভ কৰি ওপৰলৈকে এক হৈ যায় তাৰ ওপৰত কোনো প্ৰভাৱ নপৰে এই বচনৰ গতিকে ইয়াৰ সমাধান কি ইয়াৰ বাবে আকৌ তাত পানীৰ পৰিমাণ বেছি হ'ব লাগিব
সেই পানী কেনেকৈ অধিক হ'ব ইয়াত তাৰ প্ৰক্ৰিয়া কোৱা হৈছে যে ইয়াত বৰষুণৰ দৰে বৰষি আছে পৰমাত্মাৰ বাণী এই নিজৰা বয় ইয়াত যি অত্যাধিক সৎসংগ শুনিব তেওঁৰ ভিতৰত সেই পানী বাঢ়ি গৈ থাকিব পাছত তেওঁলোকৰ অৱস্থাও কিছুদিনৰ পিছত তেনেকুৱাই হ'ব পানী অধিক হ'ব অৰ্থাৎ ভক্তি কৰ্ম অধিক হ'ব শুভ কৰ্ম বাঢ়ি যাব গতিকে তেতিয়া এই সৎসংগৰ বচনৰ প্ৰভাৱ বেছি সময়লৈকে থাকিব গতিকে আপুনি এই জ্ঞান শুনি আছে এতিয়াতো আপোনালোকৰ হৃদয়ত এক আন্তৰিকতা আহি গৈছে কাৰণ আপোনালোক পুণ্য আত্মা কিন্তু যাৰ সংস্কাৰ এতিয়ালৈকে কম শুভ কৰ্ম ইমান বেছি হোৱা নাই তেওঁৰ সৎসংগত অহাৰ 10 মিনিট পাছত সেই বিচাৰ সেই ভাৱনা ইয়াত অহাৰ পাছতো থাকে তুমি কিয় মোৰ বহা ঠাই গছকিছা ইয়াত কিয় বহিছা বালকক সেইফালে লৈ যোৱা এই লেতেৰা একো ভিতৰত উক দিব আৰু কিছুদিনৰ পিছত আপোনালোকৰ ভিতৰত ইমান ভদ্ৰতা আহিব এই বিষয়বোৰ পাহৰি গৈ আপুনি নিজৰ চিন্তাতে ব্যাকুল হৈ পৰিব আৰু যেতিয়া মানুহৰ ভগৱানৰ প্ৰতি ভয় থাকিব তেতিয়া তেওঁ এই অনৰ্থক কামবোৰ নকৰে মোৰ পাতিত কিয় বহিছা কিনো হ'ল ভৰিহে ৰাখিছে তেওঁতো ভগতেই হয় গতিকে আমি এই ধৰণৰ নিশ্চিন্তা ভাৱনাই কৰোঁ কিন্তু ইয়ালৈ আহিলে সৎসংগ শুনিলে ভক্তি বাঢ়ি গ'লে জ্ঞানৰ মাত্ৰা অত্যাধিক হ'লে আৰু ভক্তিৰ উপাৰ্জন বেছি হ'লে এইবোৰ ভাৱনা নিজে নিজে আঁতৰি যাব আন কোনো উপায় নাই ইয়াত আহিলে এইবোৰ কথাই আপোনাক সঁহাৰি যোগাব এয়া পৰমাত্মাৰ বাণী গতিকে ইয়াত কি বুলি কোৱা হৈছে আপোনাৰ হৃদয়ত এনেকুৱা চিন্তা থাকিব লাগিব যেনেকৈ মানুহৰ মনত টেনশ্যন হয় যে কি হ'ব হে ভগৱান এনেকুৱা অত্যাচাৰ হ'ব এতিয়া যেনেকৈ কি কোৱা হৈছে नर से तीतू पशुआ की जय गद्धा बैल बनाई ये 56 भोग कहाँ मन बोरे हे कित करुड़ी चरणे जाई চাওক পৰমাত্মাৰ কি প্ৰয়োজন আছিল মাত দিয়াৰ এতিয়া ইয়াত গান নহয় এয়া কান্দোন আপোনালোকৰ সন্মুখত এয়া পৰমাত্মাৰ যেনেকৈ কাৰোবাৰ ঘৰত দুৰ্ঘটনা হয় কাৰোবাৰ ডেকা পুতেকৰ মৃত্যু হয় তেতিয়া তাৰ মাকে কান্দে আৰু এনেকৈ গাই গাই কান্দে কিন্তু তেওঁ গান গোৱা নাই তেওঁ কান্দি আছে গতিকে এনেকৈ এই যি মালিকৰ গান এয়া গান নহয় এনেকৈ তবলা বান্ধি লয় হাৰমনিয়াম বান্ধি লয় আৰু তাৰপিছত লা লা কৰি গোৱা সেই গান নহয় গতিকে আমি গান নাগাওঁ আপোনালোকক শুনোৱাৰ সময়ত কান্দো গতিকে এনেদৰে আপোনালোকৰ হৃদয়তে আন্তৰিকতা হ'ব লাগিব এতিয়া ভগৱানে কি কৈছে नर से तीतू पशुआ की जय गद्धा बैल बनाई ये 56 भोग कहाँ मन बोरे हे कुरडी चुरने जाई ओहो আজি আমি মানৱ জীৱনত আছোঁ কিমান ধুনীয়া আহাৰ খাওঁ কিমান পবিত্ৰ পদাৰ্থ খাওঁ ঘি গাখীৰ আপেল সুমথিৰা কাজু কিচমিচ লাড্ডু জিলাপি বৰফি বালুচাহী আৰু ভাল ৰুটি ঘেঁহুৰ বনাই খাওঁ আৰু ভাল বস্ত্ৰ আছে গৰম ঠাণ্ডাৰ পৰা ৰক্ষা পোৱাৰ ব্যৱস্থাও আপোনালোকে কৰি ৰাখিছে আৰু এই সামান্য কাম অবিহনে কিমান কৰ্ম বিনাশ হ'ব পৰমাত্মাৰ ভক্তি এই দান ধৰ্ম নকৰিলে পাছত কি হ'ব যে নেৰচেতি মানুহৰ পৰা তুমি পশু হ'বা ঐ গন্ধা বয়াল বনাই গাধ আৰু গৰুৰ জীৱন আপুনি চাওক কাৰণ এই দাসৰ জন্ম কৃষক পৰিয়ালত হোৱাৰ বাবে ইয়াৰ সৈতে ভালদৰে পৰিচিত আমি জন্তুৰে আৰু বিশেষকৈ গৰুৰে ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈকে খেতিত হাল বোৱা হৈছিল এতিয়া খেতি কৃষকে গৰু লৈ যায় আৰু গৰুবোৰৰ খেতিত 1 ঘণ্টা কাম কৰাৰ পিছতেই ভোক লাগি যায় আৰু পিয়াহ লাগে সিহঁতৰ কিন্তু গৰম দিনত 6 বজাতে হালত লগোৱা হৈছিল খেতিয়কে আৰু 1 বজাত সিহঁতক পানী খুওৱা হৈছিল 1 বজাত অৰ্থাৎ 6 ঘণ্টা 5 ঘণ্টা পাছত পানী খাবলৈ দিয়া হৈছিল যে খাই লৈ যিমান খাবলৈ আছে তাৰপিছত সিহঁতক ঘাঁহ দিয়া হয় এতিয়া যিমান খোৱা সিহঁতে পানী খাই ঘাঁহ খাই আকৌ সন্ধিয়া 7 বজাত সিহঁতক পানী দিয়া হয় আৰু সন্ধিয়া ঘৰত অহাৰ পিছত ঘাঁহ দিয়া হয় আহাৰ পায় এতিয়া সিহঁতৰ চকুত পানী
চকুৰ পৰা চকুলো পৰে, ভোকত পিয়াহত, কিন্তু ক'ব নোৱাৰে। আৰু সময়ৰ আগত সিহঁতক পানী দিয়া নহয়, নাকি লগাই, হাতত ৰছী, কৃষকৰ হাতত লাখুটি খেলি মেলি কৰিলে লাঠিৰে কোবায়। গতিকে এনেকুৱা দুৰ্গতি আমি কিয় কৰিলোঁ? সৎ সাধনা নকৰি। যদি আমি ভক্তিও কৰি আছোঁ আৰু শাস্ত্ৰবিধি ত্যাগ কৰি মনৰ মতে সাধনা কৰি আছোঁ, তেন্তে সেয়া ব্যৰ্থ। পুণ্যাত্মাসকল আত্মা কঁপি উঠে এইবোৰ কথা শুনি। এটা গাধৰ পিঠিত পজাবা প্ৰয়োগ কৰিছিলে কুমাৰসকলে। পজাবা আৰু এটা হাত্তা লগাইছিলে ইটাৰ কুমাৰসকলে। ইয়াক পাজাবা বোলে। আৰু সেয়া বহুত ওখ, 30 ফুট ওখ হৈ পৰিছিল, কাৰণ আন কোনো ঠাই নাছিল সেই ছাইবোৰ বাহিৰত পেলাবলৈ, যিবোৰ ইন্ধন ইটা বনাবলৈ প্ৰয়োগ কৰিছিল। ইয়াৰ ওপৰতে বনাই গৈছিল, গতিকে সেয়া বহু ওখ হৈছিল। আৰু গাধক তলৰ পৰা কেঁচা ইটা বস্তাত সুমুৱাই পঠোৱা হৈছিল, গাধৰ পিঠিত বস্তা বান্ধি, কঁকালত। আৰু ওপৰত লৈ গৈছিল 40 ফুট ওখত। আৰু তাতে কেঁচা ইটাখিনি নমাইছিল আৰু লগে লগে পকা ইটাখিনি কঁকালত বান্ধি দি তলপিনে কৰি কঁকালত লাখুটিৰে মাৰিছিল পিছফালৰ পৰা। এতিয়া কঁকালত প্ৰচণ্ড আঘাত। এতিয়া পুণ্যাত্মাসকল, আপোনালোকৰ শৰীৰত সামান্য আঁচোৰ লাগিলে, হাতত অথবা শৰীৰৰ যিকোনো অংগত, তাতে কাপোৰৰ টুকুৰাও লগাব নোৱাৰি। কাপোৰ লাগিলেও ইমান বিষায়, চকুৰ পৰা পানী পৰে। আৰু আজি সিহঁতে মানৱ জীৱনৰ পৰা গাধৰ জীৱন লাভ কৰিছে, সেই প্ৰাণী ভক্তিহীন। এতিয়া কঁকালত ঘাঁ লৈ আৰু তাৰ ওপৰত ইটাৰে ভৰ্তি বস্তা তুলি দিছে। সি যেতিয়া যায় ইটাবোৰ লৰচৰ হয়, এনেদৰে ঘঁহনি খায় সেই ঘাঁৰ ওপৰত। আৰু সেই গাধৰ চকুত পানী আহে। নগলে কুমাৰে ভৰিক কোবাই লাঠিৰে। আৰু গোটেই দিনটো তাক ঘাঁহ খাবলৈ দিয়া নহয়। সন্ধিয়া কাম শেষ হোৱাৰ পাছত, সম্পূৰ্ণ কাম শেষ হোৱাৰ পিছত তাক হাবিলৈ পঠিয়াই দিয়ে। এতিয়া পুণ্যাত্মাসকল, আজি আপোনালোকে এই কথা বিশ্বাস নকৰিব। আপোনালোকৰ এয়া বিশ্বাস হোৱা নাই যে আমাৰো দুৰ্গতি এনেকুৱাই হ'ব, কাৰণ আজি আমি নিজৰ মতে কাম কৰিছোঁ, আচৰণ কৰিছোঁ। ঠিক আছে, আজি আমাৰ ওপৰত এই কালৰ 3 গুণৰে প্ৰভাৱ আছে। আমি নিচাত আছোঁ। আৰু যিজন নিচাত আসক্ত থাকে, তাক যিমানেই যি নোকোৱা কিয় যে তোমাৰ ঘৰত চুৰি হৈছে, তোমাৰ ল'ৰাৰ এক্সিডেণ্ট হৈ গৈছে, সি ক'ব আচ্ছা ঠিক আছে, হৈ গ'ল। ইয়াৰ বাহিৰে আৰু আগলৈ নুসুধে যে এয়া কেনেকৈ হ'ল, মৰি গ'ল নে জীয়াই আছে, তাৰ সেই জ্ঞান নাই। तो परमात्मा कहते हैं कबीर ये माया अटपटी सब गट आन अड़ी और किस किस न समझाऊं या कुआ बांग पड़ी। সকলোকে একেধৰণৰে 3টা ইনজেকশ্যন দিছে। কিন্তু পৰমাত্মাৰ কৃপাৰে এই সৎসংগৰ বচনৰ জৰিয়তে আপোনাৰ ওপৰৰ পৰা এওঁলোকৰ প্ৰভাৱ আঁতৰি যাব, প্ৰভাৱ নিষ্ক্ৰিয় হ'ব। আৰু আপোনালোকৰ এই বচন শুনাৰ পিছত কিছু ঘণ্টালৈকেতো মনত অস্থিৰতা হ'ব। আৰু অস্থিৰতাৰ ফলত আপোনালোকে ভক্তি কৰিব, পৰমাত্মাৰ ভজন কৰিব, স্মৰণ কৰিব। ইফালে সিফালে অযথা কাম কৰি সময় বৰবাদ নকৰিব। আৰু যিসকলৰ ওপৰত এতিয়াও প্ৰভাৱ পৰা নাই, তেওঁলোকৰ এতিয়া পানী কম আছে। তেওঁলোকৰ ভিতৰত এতিয়াও ভক্তি সংস্কাৰ সম্পূৰ্ণ হোৱা নাই। গতিকে সেই পানীক লৰচৰ কৰিলেতো আৰু বেছি লেতেৰা হৈ যাব, গোটেই বেয়া হৈ যাব। কিন্তু তেওঁ নিৰাশ হ'ব নালাগে। অধিক ৰূপত সৎসংগ শুনা, স্মৰণ বঢ়াই দিয়া, নিজৰ দান ধৰ্মৰ সম্পূৰ্ণ চেষ্টা কৰা। কিছুদিনৰ পিছত চাবা কেনেকৈ প্ৰভাৱ পৰে, কেনেকুৱা প্ৰভাৱ আপোনাৰ ওপৰত পৰে। এতিয়া পুণ্যাত্মাসকল, পৰমাত্মাই কয়, कबीर जिह्वा तो वाहे भली जोरट हरि नाम, नहीं तो काट फेंक दियो ये मुख में भलो ना चामे। পৰমাত্মাই আপোনালোকক কিমান ধুনীয়া শৰীৰ দিছে, তাৰপিছত আকৌ জিভা দিলে যে ইমান ভাল ভাষা ক'ব পাৰে। যদি এই জিভাৰ সৎ ব্যৱহাৰ আছে, তেনেহ'লে পৰমাত্মাৰ চৰ্চা কৰা, তেওঁৰ গুণগান কৰা, তেওঁৰ মহিমাৰ বাণী পঢ়া, কোৱা আৰু স্মৰণ কৰা। এয়াই ইউজ হয়। যদি আমি এইবোৰ নকৰোঁ, তেতিয়াহ'লে আকৌ কয়
পাছলৈ পৰমাত্মাই জিভাটো দিব আপোনালোকক, কিন্তু স্বৰ নিদিব। এতিয়া মুখেৰে মাতি ক'ব নোৱাৰিব। যেনেকৈ ধৰক আজি অলপো যদি ক'ৰবাত আঘাত লাগি যায় ডক্তৰৰ ওচৰলৈ যাওঁ, পৰিবাৰক জনাওঁ যে মোৰ যন্ত্ৰণা হৈ আছে, লগে লগে উঠাই লৈ যোৱা হয় আৰু শান্তি পাওঁ। আকৌ আমি পশু হৈ যাম, তাৰপিছত আমি ক'ব নোৱাৰিম ক'ত বিষাই আছে। এবাৰ আমাৰ এটা গৰু আছিলে আৰু যিসকল ভাল হালোৱা আছিলে, কৃষক যিসকল, তেওঁলোকে সময়ৰ আগত উঠি গৰুবিলাকক লৈ গৈছিল। পথাৰত গৈ তেওঁলোকৰ সূৰ্য উদয় হৈছিল, নিজৰ ঠিক ঠিকনাত গৈ। এনেকৈয়ে ৰাতিপুৱা কৃষকে গৰু লৈ গ'ল। তাৰ পথত ক'ৰবাত কিবা এটা গজাল ভৰিত সোমাই গ'ল পিছ ঠেঙত, আৰু সেয়া এন্ধাৰত নেদেখিলে গজালৰ মূৰ আছিলে। গজালটো ইমান দীঘল হৈ আছিল, ইয়াৰ ওপৰত টুপি সেই কটা আছিলে, আৰু কোনো অকৰ্মণ্যই সেয়া ৰিজেক্ট হোৱাৰ বাবে গলিত পেলাই থৈ দিছিল, আৰু সেয়া গৰুৰ ভৰিত একেবাৰে সোমাই গ'ল। খুৰাৰ মাজত এটা নৰম ঠাই থাকে, আৰু গৰুটো যেতিয়া বেগেৰে গৈ আছিল তেতিয়া ঠিকেই, ভাল স্পীডতে গৈ আছিলে। সেই গৰুটো বেগেৰে যাবলৈ ধৰাত তাৰ ভৰিত গজাল সোমাল আৰু সি লেকুৰিয়াবলৈ ধৰিলে। এতিয়া গাঁৱত আগতে দেশীয় বৈদ্য আছিলে, তেওঁলোকে এইটো কৈছিল যে ভাই গৰুৰ ভৰিৰ শিৰৰ ওপৰত উঠি গৈছিলে, যি কাৰণত সি লেকুৰিয়াই আছে। গতিকে ইয়াৰ এটা এইটোৱেই ট্ৰিটমেণ্ট আছিল যে ইয়াক থিয় হৈ থাকিবলৈ নিদিবা। পথাৰত খোজকাঢ়ি থাকিলে ইয়াৰ শিৰ নিজে নিজে ঠিক হৈ যাব। আৰু এনেকুৱা হৈ গৈছিলে। এই দৃষ্টিকোণেৰে কৃষকে সেই গৰুটো গোটেই দিন কাম কৰালে, নৰখালে, নেৰিলে যে আবেলিলৈকে ইয়াৰ শিৰৰ ওপৰত শিৰ উঠাটো ঠিক হৈ যাব। এনেকুৱা নহ'ল। আবেলি সি ঘৰলৈ আহিলে, 3টা ভৰিৰে খোজকাঢ়ি আছিল। ৰাতিপুৱা নুঠিলে, আৰু উঠাব যেতিয়া ধৰিলে তেতিয়া এনেকৈ মুখ মেলি শুই আছিল, চকুৰে পানী ওলাই আছিল, আৰু ভৰি ফুলি গ'ল ওপৰৰ আঁঠুলৈকে। এনেকৈ দেশীয় বৈদ্য আছিলে, তেওঁ আহিলে আৰু ক'বলৈ ধৰিলে যে তাৰ ভৰিৰ ওপৰত বাট আহি গ'ল। এতিয়া শিলত লাগি গজালটো আৰু ভিতৰলৈ সোমাই গ'ল, ইয়াৰ ওপৰততো মাটি লাগি গ'ল, আৰু ফুলি গ'ল গোটেই ভৰিখন ৰাতিপুৱালৈকে। গতিকে গজালটো সোমাই গ'ল খুৰাত, আৰু ট্ৰিটমেণ্ট আঁঠুত। এতিয়া ইয়াৰ আঁঠুত ঔষধি কাপোৰ বান্ধি দিলে, আৰু আঘাত পালে, গজাল সোমালে, বিষালে সেই খুৰাত। এতিয়া এই মুখেৰেও ক'ব নোৱাৰে সেই অকৰ্মণ্য প্ৰাণী, যি মনুষ্য জীৱনত থাকোঁতে আজে বাজে কথা কৈছিল আৰু ভবাই নাছিল যে এনেকুৱা দুৰ্গতি হ'ব তাৰ। গতিকে পুণ্যাত্মাসকল, প্ৰথমতে আমিও এনেকুৱাই আছিলোঁ। এই ঘটনাবোৰো হৈছিল, কিন্তু প্ৰভাৱ পৰা নাছিল পৰমাত্মাৰ কৃপাৰে। এতিয়া এইবোৰ হৃদয়ত লাগে, এই কথাবিলাক। আমাৰ ওপৰত যি নিচা আছিল সেই কালৰ অজ্ঞানৰ 3 গুণৰ, সেইবোৰ কম হ'ল, আৰু এইবোৰ কথা এতিয়া টোপনি আহিবলৈ নিদিয়ে। যেতিয়া এই ঘটনাবোৰ মনত পৰে, আকৌ এই কথাবোৰ মনত পেলালে স্মৰণ বেছিকৈ হয়, আন আজে বাজে কথাবোৰৰ পৰা আঁতৰি যায়। চুৰি, প্ৰবঞ্চনা, অভদ্ৰামী, ঘোষ, এইবোৰৰ পৰা মানুহৰ হাত নিজে নিজেই কোচ খায়। কিন্তু এই প্ৰভাৱ খন্তেক সময়ৰ বাবে থাকে। ভাল আত্মাসকলৰ তেওঁলোকৰ 1 দিন 2 দিন 10 দিন থাকিব, আৰু আকৌ বাৰে বাৰে এইবোৰ জ্ঞান শুনিলে, ভিতৰত ভক্তিৰ প্ৰৱেশ হৈ গ'লে, তেতিয়া সেই বেদনা আপোনাৰ সদায়ৰ বাবে মনত থাকিব, আৰু আপুনি বেয়া কাম নকৰিব, ভক্তিত কেতিয়াও এলাহ নকৰিব। সৎসংগত অহাৰ বাবে অৰুচি আপোনাৰ নহয়। এই এণ্টিবায়'টিক আপোনালোকক এই কাৰণে খুওৱা হয়। और फिर क्या बताते हैं, नर से तीतू पशुआ की जय गद्दा बैल बनाई, ये 56 भोग कहाँ मन बोरे, कि तो कुरडी चरने जाई। তাৰপিছত কি হ'ব? प्रेत शिला पे जा बिराजे पितरो पिंड भराई, बहुत श्राद्ध खान को आए, काग भये कली माही। এতিয়া পুণ্যাত্মাসকল, পৰমাত্মাই সকলো ধৰণৰ নিৰ্ণয় দি আছে আমাক।
যে অজ্ঞানী মূৰ্খ ঋষি সন্তসকলে প্ৰথমে আমাৰ পূৰ্বপুৰুষসকলক ভূত বনাই দিলে। কাৰণ গীতাৰ অধ্যায় নম্বৰ 9 শ্লোক নম্বৰ 30 ক'লে যে যিসকলে দেৱতাসকলৰ পূজা কৰে তেওঁলোক দেৱতাৰ ওচৰলৈ গুচি যায়। যেনে ধৰক বিষ্ণুদেৱৰ পূজা কৰোঁতাসকলে বিষ্ণু লোকত, শিৱৰ পূজা কৰোঁতাসকলে শিৱ লোকত, যিসকলে প্ৰেতক পূজা কৰে প্ৰেত হৈ যায়, আৰু যিসকলে ভূতৰ পূজা কৰে ভূত হৈ যায়। এতিয়া শ্ৰাদ্ধ কৰা, প্ৰেতক পূজা কৰা এই সকলোবোৰ শাস্ত্ৰ বিৰুদ্ধ সাধনা। শ্ৰাদ্ধ কৰা ভূতসকলৰ পূজা, প্ৰেতক পূজা কৰা হয়। इससे आप क्या बनोगे, पितर या भूत बनोगे। अब परमात्मा कहते हैं राम रमे सो राम है, देव रमे सो देव, और भूत रमे सो भूत बनेगा, और समझो ज्ञान सुरभेव। গতিকে ইয়াত কি ক'লে যে প্ৰেত চেলাপ জগ ৰাজে তেতৰ পেণ্ড বৰাই, ভূত হৈ প্ৰেত শিলাত গৈ বহিল। আৰু তাৰপিছত প্ৰেতক আপোনাৰ পিণ্ড দিয়া হয়। আৰু পিণ্ড যেতিয়া দিয়া হৈ গ'ল শ্ৰাদ্ধ কৰা হয়। শ্ৰাদ্ধ হৈ যোৱাৰ পিছত কি কয় যে তোমাৰ পিতৃ ইয়াতে আপোনাৰ ঘৰত বিদ্যমান হৈ আছে। আপুনি নিজৰ পিতৃৰ ভোগৰ বাবে ওপৰত কিছু আহাৰ থৈ দিয়ক। এতিয়া চাদত আহাৰ ৰাখি দিয়ে, যিবোৰ পণ্ডিতে বনাই যিদিনাখন শ্ৰাদ্ধ হয় ওপৰত থৈ দিয়া হয়। তাৰপিছত কাউৰী আহে, কাউৰী বৰ চতুৰ হয়, সকলো চৰাইতকৈ বেগেৰে আহিব পাৰে, আৰু আহিয়ে সেই কাউৰীয়ে শ্ৰাদ্ধৰ অন্নখিনি খায়। আৰু সেই গুৰুদেৱে কয়, চোৱা তোমাৰ দেউতাৰ ভোগ লাগিল, হ'ব পাৰে তেওঁ কাউৰী হৈ গ'ল। এতিয়া পুণ্যাত্মাসকল, যেতিয়া পিতৃৰ মৃত্যু হৈ যায় তাৰপিছত তেওঁ কি কৰে, 13 দিনীয়া সকাম পাতা। কোন গুৰুৱে কয় 13 দিনীয়া পাতক বুলি? 13 দিনেও পাতি দিলে। তাৰপিছত এনেকৈ ক'ব, প্ৰথমেতো বহুত বেয়া ছিষ্টেম আছিলে, প্ৰতি মাহত প্ৰত্যেক মাহতেই তেওঁৰ মাহেকীয়া পাতক। পণ্ডিত আহে আৰু ধুনীয়াকৈ বনাই মেলি নিজৰ পেট ভৰাই খাই গুচি যায়, আৰু কয় তোমাৰ মাহ সম্পূৰ্ণ হ'ল, আকৌ বছৰেকীয়া শ্ৰাদ্ধ কৰক। 1 বছৰলৈ এনেকৈ আকৌ বছৰেকীয়াৰ দিনত বছৰেকীয়া শ্ৰাদ্ধ, আকৌ বছৰেকীয়াৰ পিছত ক'ব তেওঁৰ শ্ৰাদ্ধ আৰম্ভ কৰি দিয়ক। বছৰত এবাৰ যি তিথিত তেওঁৰ মৃত্যু হ'ল, গতিকে আহিন মাহত 16 দিন চিলেক্ট কৰি লয়। সেই 16 দিনত যিটো তিথিত মৰিলে সেইদিনাখন আকৌ সেই ক্ৰিয়া কৰক। এতিয়া পুণ্যাত্মাসকল, তাৰপিছত আকৌ কয় যে পিণ্ড দি আহা, তোমাৰ দেউতাৰ গতি লাগিব। মৃত্যুৰ পিছত কয় যে তোমাৰ দেউতাৰ অস্থিক উঠাই ফুলক আৰু গংগাত প্ৰবাহিত কৰি আহা বিধিমতে তাৰ ব্ৰাহ্মণসকলৰ দ্বাৰা। তোমাৰ দেউতাৰ গতি লাগিব। প্ৰথমে ফুল উঠালে, সেইটোৰে গতি কৰোৱালে গংগাত গৈ। তাৰপিছত পূৰ্বপুৰুষৰ নামত পিণ্ড দিলে, গতি হ'ল। এতিয়া এনেকৈ ক'লে শ্ৰাদ্ধ কৰক ওপৰৰ ছাদত, তোমাৰ দেউতাৰ নামত ভোগ দি আহা। আৰু কাউৰীয়ে আহি খালে, ক'লে দেখিছা তোমাৰ দেউতা কাউৰী হৈ গ'ল আৰু লাগি গ'ল ভোগ তেওঁৰ। কি আচৰিত কথা। ক'ৰ পৰা গতি কৰিবলৈ বিচাৰিছিলা তেওঁ দুৰ্গতি কৰোৱাই থৈ দিলে, দেউতাক কাউৰী বনাই দিলে। এবাৰ আদৰণীয় গৰীবদাস চাহেবদেৱ এক কৃষক পৰিয়ালত তেওঁৰ জন্ম হৈছিলে, আৰু তাৰ সহজ সৰল মানুহে এনেও কম বিশ্বাস কৰিছিলে সেই সময়ত মালিকৰ বাণীবোৰক, কাৰণ সকলোৰে আন উপাসনা আছিলে আৰু অশিক্ষিত আছিলে। গতিকে এজন 10-20 জন যিমানেই তেওঁ যোগাযোগত আহিছিলে, তেওঁলোকক এজন ভগতক ক'লে যে তুমি কিয় কালি অহা নাছিলা? কাৰণ তেওঁ ডেইলি গৈছিলে দৰ্শন কৰিবলৈ, গাঁৱৰে আছিল। তেওঁ ক'বলৈ ধৰিলে, গুৰুদেৱ কালি মোৰ মাৰ শ্ৰাদ্ধ আছিল। হয় নেকি? কি কৰিলা? যে পণ্ডিত আহিছিল তেওঁ ভোজ বনালে আৰু কাউৰী হৈ যোৱা মোৰ মাক ভোক লগাই দিলে, ওপৰত কাউৰীক খোৱালে। আৰু কালিও আহিব নোৱাৰিম গুৰুদেৱ, মই কালি মোৰ দেউতাৰ শ্ৰাদ্ধ আছে। গৰীবদাসদেৱে সদায় কৈছিল যে হাই এইবোৰত একো নাই, এইবোৰ শ্ৰাদ্ধ নকৰিবা। কিন্তু সমাজৰ ইমান প্ৰভাৱত চাপত গুৰুসকলৰ বচনত বিশ্বাস কম কৰা হয়।
যি নহওক পিছদিনাখন তেওঁৰ দেউতাকৰ শ্ৰাদ্ধ আছিল। ক'লে ঠিক আছে। গৰীবদাসদেৱে ক'বলৈ ধৰিলে যে এটা কাম কৰিবা তুমি, কালি যেতিয়া তোমাৰ দেউতাক ভোগ প্ৰদান কৰিব সেই পণ্ডিতে শ্ৰাদ্ধ হোৱাৰ পিছত আকৌ এনেকুৱা কৰিবা যে দুজন ব্যক্তিৰ খাদ্য তুমি লৈ আহিবা। ক'লে হ'ব। তেওঁ ভাবিলে যে হয়তো গুৰুদেৱেও খাব আৰু ভগায়ো দিব প্ৰসাদ ৰূপে। এতিয়া তেওঁৰ মাকৰ প্ৰথম দিনাই হৈ গ'ল, দেউতাকৰ পিছদিনাখন কৰিবলগীয়া আছিল। তেন্তে পুৰোহিতে যেতিয়া গোটেই ক্ৰিয়া কৰিলে আৰু চাদত কাউৰীক ভোগ লগাই দিলে দেউতাকক, তাৰপিছত দুজন মানুহৰ আহাৰ লৈ সেই বালক, সেই ব্যক্তি গুৰু গৰীবদাসদেৱৰ ওচৰলৈ আহিল। চোৰাণী তাৰেই আছিল, সেই গাঁৱৰে। ক'বলৈ ধৰিলে, লওক গুৰুদেৱ, আপুনি দুজন মানুহৰ ভোজন বিচাৰিছিলে। গৰীবদাসদেৱে ক'লে, ব'লা মোৰ লগত ব'লা। এতিয়া সি আহাৰ লৈ তেওঁৰ পিছে পিছে পথাৰলৈ গুচি গ'ল, তেওঁৰে পথাৰলৈ। গৰীবদাসদেৱে লৈ গ'ল, তাত এটা সৰু পুখুৰী আছিলে। পথাৰৰ মাজত সৰু পুখুৰীৰ দৰে বনোৱা হৈছিলে পশুবোৰক পানী খুৱাবলৈ। এইবোৰক পানী ডোঙা বুলি কোৱা হৈছিলে, পানী ডোঙা। আৰু ইয়াৰ ওচৰে পাজৰে জাকে জাকে গৈছিল, ঘাঁহ বন হৈ গৈছিল। আৰু এইবোৰৰ মাজত শহাপহু আদি পশুবোৰ লুকাই থাকিছিল। পানী তাতে পান কৰিছিলে আৰু তাতে নিজৰ সপৰিয়ালে থাকিছিল। সেই পানী ডোঙাৰ পৰা, সেই পুখুৰীৰ পৰা 100 ফুট দূৰত বহিলে গৰীবদাসদেৱ আৰু তেওঁক ক'লে যে ভাই, এই ভোজনখিনি খোলা কাপোৰত বান্ধি ৰখা হৈছিল। আৰু মাত লগালে তেওঁৰ মাতৃ আৰু পিতৃৰ নাম লৈ। যি নামেই আছিলে তেওঁৰ তেনেকৈ মাতিবলৈ ধৰিলে যে আহক। যেনেকৈ পিতৃৰ নাম জন্দু আৰু মাতৃৰ নাম ভাতেৰী, যে জন্দু আৰু ভাতেৰী আহক, তোমাৰ পুত্ৰই আহাৰ আনিছে, আহা খাই লোৱা। এটা শিয়াল আৰু শিয়ালী সেই দুয়োটা দৌৰি আহিল আৰু তাতে থিয় হ'ল। এতিয়া গৰীবদাসদেৱে ক'লে, পুত্ৰ, এওঁ তোমাৰ মা আৰু এওঁ তোমাৰ দেউতা, এওঁলোকক আহাৰ খুওৱা। সি আহাৰ থৈ দিলে, সিহঁতে 1 মিনিটতে খাই পেলালে। সেইবোৰ লীলা আছিলে মালিকৰ। এতিয়া তেওঁক বুজালে আৰু তেওঁ বুজি পালে যে সিহঁত তেওঁৰ মা দেউতাক। এতিয়া কিমান দিনলৈ খুৱাবা সিহঁতক তুমি? সিহঁতক এৰি দিয়া আৰু নিজৰ কৰ্মফলৰ ওপৰত মনোযোগ দিয়া। আৰু তুমিও পিছত সেই গিদ্দৰিয়ে হবা যদি এনে ক্ৰিয়া কৰি থাকা তুমি। তেতিয়া সেই ব্যক্তিজনৰ একেবাৰে সেই श्रद्धा बन गई कि हे भगवान, हम तो सचमुच गलती कर रहे हैं। पंडित जी तो कहे था तेरे माता पिता छक गए, ये तो भूखे पड़े भाई। अब क्या बताते हैं, रे भोली सी दुनिया, सतगुरु बिन कैसे सरिया। रे भोली सी दुनिया, सतगुरु बिन कैसे सरिया। अपने लला के बाल उतरवावे, देख के चीना लग जइया। अपने लला के बाल उतरवावे, देख के चीना लग जइया। एक बकरी का बच्चा लेके उसका गला कटैया। रे भोली सी दुनिया, सतगुरु बिन कैसे सरिया। रे भोली सी दुनिया, सतगुरु बिन कैसे सरिया। এতিয়া আগতেতো বহুত বেয়া অৱস্থা আছিলে, এতিয়া ইমান কৰিবলৈ ধৰিলে যে যেনেকৈ গুৰগাঁৱৰ ৱালীত গৈছিলে চুলি কটাবলৈ, নৱজাত শিশু, ল'ৰা হওক বা ছোৱালী, তাতে গৈছিলে। আগতে প্ৰথম চুলি তাতে গৈ নিবেদন কৰি আহিছিল দুৰ্গা মাক, সেই গুৰগাঁৱৰ মাতৃ। আৰু তাতে বৃদ্ধসকলে নিজৰ পুত্ৰ বোৱাৰীসকলক লৈ গৈছিলে, লগত সৰু নাতি। তাতে গৈ কৈছিলে, নাপিতসকলেও আছিলে তাত চুলি কাটিবৰ বাবে। আৰু নাপিতক কৈছিলে, লোৱা নাপিত, চুলি কাটি দিয়া, মাত দান দিম। এতিয়া সেই কেঁচিখনেৰে কচকচকৈ কাটিব ধৰিলে। আগৰ দিনত কেঁচিবোৰ ইমান দীঘল দীঘল আছিলে। এতিয়া বুঢ়ীজনীয়ে ক'লে, হে নাপিত, চাবা মোৰ নাতিৰ কেঁচা মূৰ হয়, কেঁচি যাতে লাগি নাযায়, সাৱধানে, ভালদৰে সাৱধানে কৰা। एक बकरी का बच्चा लेके उसका गला कटैया। रे भोली सी दुनिया, सतगुरु बिन कैसे सरिया। रे भोली सी दुनिया, सतगुरु बिन कैसे सरिया। এতিয়া আগতেতো বহুত বেয়া অৱস্থা আছিলে।
এতিয়া ইমান কৰিবলৈ ধৰিলে যে যেনেকৈ গুৰগাঁৱৰ মাতাৰ মন্দিৰত গৈছিলে চুলি কটাবলৈ নৱজাত শিশু ল'ৰা হওক বা ছোৱালী তাতে গৈছিলে আগতে প্ৰথম চলি তাতে গৈ নিবেদন কৰি আহিছিল দুৰ্গা মাক সেই গুৰগাঁৱৰ মাতৃ আৰু তাতে বৃদ্ধসকলে নিজৰ পুত্ৰ বোৱাৰীসকলক লৈ গৈছিলে লগত সৰু নাতি তাতে গৈছিলে নাপিতসকলেও আছিলে তাত চুলি কাটিবৰ বাবে আৰু নাপিতক কৈছিলে লোৱা নাপিত চুলি কাটি দিয়া মাক দান দিম এতিয়া সেই কেঁচিখনেৰে কচকৈ কাটিব ধৰিলে আগৰ দিনত কেঁচিবোৰ ইমান দীঘল আছিলে এতিয়া বুঢ়ীজনীয়ে ক'লে হে নাপিত চাবা মোৰ নাতিৰ কেঁচা মূৰ হয় কেঁচি যাতে লাগি নাযায় সাৱধানে ভালদৰে সাৱধানে কৰা এতিয়া परमात्मा कोले अपने लला के बाल उतरवावे नो कह देखे चीना लग जइया और एक बकरी का बच्चा लेकर उसका गला कटैया रे बोड़ी सी दुनिया নিজৰ সন্তানৰ বাবে ইমান মৰম নিজৰ ইমান মমতা যে কেঁচিৰো ভয় আৰু এটা ছাগলী বলি দি এনেকৈ কৈ যে মাক নিবেদন কৰিছো মায়ে কেতিয়াবা ছাগলী খাব পাৰে নেকি এই জিভাৰ সোৱাদৰ বাবে দুষ্টসকলে নিজৰ স্বাৰ্থৰ বাবে আজে বাজে নিয়ম বনাইছে ভক্তি একো নাছিলে সহজ সৰল আত্মা আছিলে শ্ৰদ্ধালু আছিল তেওঁলোকক দুষ্টলোকে ভ্ৰমিত কৰিছিল আৰু ভগৱানৰ ভয়ত নিজৰ পৰিয়ালৰ সুখ শান্তিৰ বাবে আৰু পাপ কৰিবলৈ ধৰে এজন ভকতে কৌতুক শুনালে তেওঁ ক'লে এই গুৰগাঁৱৰ মাকা মন্দিৰ চৰকাৰী ঠিকাৰ দৰে চৰকাৰৰ অধীনত আহিল আৰু চৰকাৰে যিদৰে নিলামত দিয়ে ধৰা হ'ল 2 লাখ টকা চৰকাৰক জমা দিব লাগিব বাকীখিনি নিজৰ যিমানেই পূজা পাঠৰ দান আহিব মানুহজনে লৈ ল'লে 2.5 লাখত আৰু অন্তিম দিনত তেওঁ হিচাপ কৰিলে এতিয়া আৰু খুব বেছি 100-200 মানুহ আহিব পাৰে এতিয়া আৰু কোনো দান বৰঙণি নাহিব পূজাৰ সামগ্ৰী তেওঁ হিচাপ উলিয়ালে যে 50,000ৰ হানি হ'ল গ'ল আৰু 50,000 ঠিকাদাৰে এষ্টিমেট কৰি লৈছিল ইমানতে বুঢ়ী এজনী আহিল তেওঁ বুঢ়ীক ক'লে আইতা আপুনি কিয় আহিছে বুঢ়ীয়ে ক'লে ভাই মোৰ নাতিৰ পাইলছ হৈছে আৰু মাতাৰ দ্বাৰাই ঠিক কৰাবলৈ লৈ আহিলোঁ তেওঁ ক'লে মা দেৱীয়ে পাইলছ লগাইহে দিয়ে ভাল নকৰে তেতিয়া বুঢ়ীয়ে ক'লে আৰু দুষ্ট এনেকৈ কিয় কৈছা মানুহজনে ক'লে 50,000 মোক পাইলছ দিলে 50,000 লোকচান ভৰিলোঁ এতিয়া কি ক'লে পৰমাত্মাই কয় ते अपने लला के बाल उतरवावे और देखे चीना लग जइया और एक बकरी का बच्चा लेके और उसका गला कटैया रे बोड़ी सी दुनिया এনেকৈ জুলুম কৰা আৰু ঘৰত সুখ বিচাৰা আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে নমস্কাৰ নমস্কাৰ আপোনাৰ নামটো কি ছাৰ মোৰ নাম সীমা ৰোহিল সীমা আপুনি ক'ৰ পৰা আহিছে চিকাৰ ডিষ্ট্ৰিক্ট ৰাজস্থানৰ পৰা আহিছোঁ আপোনাৰ পৰা এটা কথা জানিব বিচাৰিম যে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা আপুনি নাম দীক্ষা কেতিয়া ল'লে ছাৰ মই 2014 23 ফেব্ৰুৱাৰীত নাম লৈছিলোঁ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগত আপুনি কি ভক্তি সাধনা কৰিছিল যেনেকৈ অইন মানুহে কৰে আগৰ পৰাই সেই ভক্তিয়ে কৰিছিলোঁ যিমানবোৰ দেৱী দেৱতা আছে শিৱদেৱৰ হনুমান দেৱৰ যিবোৰ ভক্তি সাধনা কৰে সেইবোৰে কৰিছিলোঁ আমাৰ মা দেউতা তেওঁলোকে যিবোৰ ভক্তি কৰিছিলে আমিও সেইবোৰ ভক্তি কৰিছিলোঁ আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কিয় ল'লে কাৰণ মই বহুত বেছি বেমাৰত পৰিছিলোঁ সেইকাৰণে মই সন্ত ৰামপালদেৱ মহাৰাজৰ ওচৰত নাম দীক্ষা লৈছিলোঁ কি বেমাৰ আছিল আপোনাৰ কি হৈছিল আপোনাৰ লগত ছাৰ মই যদি নিজৰ কাহিনীটো মনত পেলাওঁ মোৰ আত্মা একেবাৰে কঁপি উঠে মই আপোনাক ক'ব বিচাৰিম যে মোৰ ইমান বেছি সমস্যা আছিল যে মই লাখ লাখ টকা কোটি কোটি টকা বৰবাদ কৰিছোঁ এই সমস্যাটোৰ বাবে তথাপি মই অলপো আৰাম পোৱা নাছিলোঁ কি বেমাৰ আছিল আপোনাৰ আৰু কি কৰিলে মোৰ বেমাৰটো ধৰাই পৰা নাছিলে মই যেতিয়া জৰা ফুকা কৰিবলৈ গৈছিলোঁ তেতিয়া কৈছিল যে মোৰ গাত ভূত আছে যেনে যেতিয়া ডক্টৰৰ ওচৰলৈ গৈছিলোঁ ডক্টৰে কৈছিলে মোৰ পাইলছ আছে
লুজ মোচন মোৰ ইমান হৈ আছিলে যে মই বাৰ বাৰ দিনত 10 বাৰ ৰাতি 10 বাৰ লুজ মোচনৰ লগতে মোৰ ব্লিডিঙো হৈছিল ইমান তেজ ওলাইছিলে ইমান তেজ মই ইমান দুৰ্বল হৈ গৈছিলোঁ ইমানেই দুৰ্বল হৈ গৈছিলোঁ কিছুমানে কৈছিলে তাইৰ পাইলছ আছে কিছুমানে 3টা ভূত থকা বুলি কৈছিলে কিছুমানে নজৰ লগা বুলি কৈছিল আমি সকলো কৰাইছিলোঁ জৰা ফুকাও কৰাইছিলোঁ পাইলছৰো চিকিৎসা কৰাই আছিলোঁ পাইলছৰ ইনজেকশ্যন লগাইছিলে মোৰ শৌচ দুৱাৰত মই হেতুও কৰিছিলোঁ কিন্তু তাৰ পিছত সমস্যা বেছিহে হৈছিল আৰু অলপো ভাল পোৱা নাছিলোঁ কালি মাৰ পূজাৰীৰ ওচৰলৈ গৈছিলোঁ তেওঁ কৈছিলে যে যদি তাইৰ কলিজাটো বচাব বিচাৰিছা তেন্তে তাই ছাগলীৰ কলিজা খাব লাগিব মই ক'লো ঠিক আছে যদিহে মোৰ কলিজা বচাবলৈ এটো কৰিব লাগে তেনেহ'লে মই এটোও কৰিব পাৰিম গতিকে মই 4 দিনলৈকে মোক 4 দিনলৈকে ছাগলীৰ কলিজা খোৱালে আৰু 5 দিনলৈকে মোক ছাগলীৰ মাংস খোৱালে আকৌ তথাপিও মই অলপো সকাহ পোৱা নাছিলোঁ তাৰ পিছত মোৰ সমস্যা বেছি হ'বলৈ ধৰিলে সমস্যা বাঢ়ি যাবলৈ ধৰিলে হস্পিটেলত নিয়াত ক'লে যে মোৰ টিবি আছে তাৰ পিছত মই টিবিৰ ঔষধ খালোঁ 2 মাহলৈকে মই টিবিৰ ঔষধ খালোঁ তাৰ বাবে ইমান উইক হৈছিলোঁ তাৰ পিছত মই চলাফেৰা কৰিবলৈও নোৱাৰা হৈ গৈছিলোঁ তাৰ পিছত চিকাৰতে মোক এডমিট কৰালে যে তাইৰ কি হ'ল তাইতো এতিয়া মৰিবই চাগে তেতিয়া হস্পিটেলৰ মানুহে ক'লে যে তাইৰ এতিয়া 28 কেজি ওয়েট আছে আৰু তাইক ইমান বেছি পাৱাৰৰ ঔষধ দি আছে গতিকে তাইতো হ'বই শেষ তেতিয়া মোৰ হাজবেণ্ড আৰু দেউতাক ক'লে যে তাইক সোনকালে আপোনালোকে জয়পুৰলৈ লৈ যাওক নহ'লে তাই জীয়াই নাথাকিব দুৰ্লভজী হস্পিটেলত এডমিট যদি নকৰাই তাইক 1 ঘণ্টাৰ ভিতৰত জয়পুৰলৈ লৈ গ'লেহে তাই বাচিব তাৰ পিছত মোক 1 ঘণ্টাতে জয়পুৰ পুৱাই দিছিলে আইচিইউলৈ লৈ গৈছিলে মোক 2-3 দিন পিছত চেতনা আহিল আৰু তেজো দিব লগা হৈছিল আৰু পৰীক্ষাও কৰাইছিল সেই সময়ত মই যেতিয়া পৰীক্ষা কৰিছিল তেতিয়া গম পালোঁ যে মোৰ পেটৰ ভিতৰত সুৱেলিং আছিলে আৰু ঘাঁ হৈছিল গতিকে মোক 18 দিন এডমিট কৰি থৈছিল 18 দিনত আমি 18 লাখ টকা তাত দুৰ্লভজী হস্পিটেলত বেংকত জমা কৰাই তাত দুৰ্লভজী হস্পিটেলৰ বেংকত জমা কৰালোঁ আমি তাৰ পিছত 18 দিনৰ পিছত আমি ছুটি লৈ ঘৰলৈ আহি আছিলোঁ তেতিয়া ৰাস্তাতে জৰা ফুকা কৰা আৰু এজনক পাই গ'লোঁ সুধিলে মোৰ কি সমস্যা মোৰ হাজবেণ্ডে ক'লে যে এইটো বেমাৰ আছে তেতিয়া ক'লে যে মই তাইক একেবাৰে ঠিক কৰি দিম তাই 3 দিনতে নিজৰ মূৰ দাঙি নিজে নিজে খোজ কাঢ়িবলৈ ধৰিব আপোনাৰ স্বামীয়ে কি কৰে মোৰ হাজবেণ্ড আৰ্মিত আছে হয় আৰ্মিত আছে তেওঁ আৰ্মিৰ ডিউটি কৰে আপুনি ৰাস্তাত জৰা ফুকা কৰা এজন পায় যিহেতু আপুনি হস্পিটেলত চিকিৎসা কৰাই আছিলে তেন্তে জৰা ফুকা কৰাজনৰ ওচৰত চিকিৎসা কিয় কৰালে তেওঁ কৈছিল যে মই গ্যাৰান্টি লৈছোঁ 3 দিনতে যিহেতু মই উঠিবই পৰা নাছিলোঁ মূৰেই দাঙিব পৰা নাছিলোঁ তেতিয়া ক'লে যে সেই সময়তে মোক পানীত কিবা মন্ত্ৰ মাতি খাবলৈ দিছিলে সেই সময়তে মই মূৰ লৰোৱা আৰু সকলোবোৰ কৰিবলৈ ধৰিছিলোঁ তেন্তে তান্ত্ৰিকে আপোনাক সুস্থ কৰিব পাৰিলেনে নাই তেওঁ এমাহলৈকে মোক এমাহ একদম সুস্থ হৈ আছিলোঁ মই 1 মাহৰ পিছত আকৌ সেই একেই প্ৰব্লেম আকৌ মই লেট্ৰিন যাব ধৰিছিলোঁ লুজ মোচন হৈছিল আমি যে 1 লাখ টকা দিছিলোঁ সেইখিনি ঔষধটো পেলাই দিছিলোঁ তাৰ পিছত আমি আৰু সেই হস্পিটেললৈ যোৱা নাই তেওঁ কৈছিলে যে এই গাত যিটো ভূত আছিলে সেইটো আমি উলিয়াই দিছোঁ আৰু যেতিয়াই এই প্ৰব্লেমটো তেন্তে আপোনাৰ চিকিৎসা এখন ডাঙৰ হস্পিটেলত কিয় নকৰালে মানে ছাৰ হাজবেণ্ডে আগতে কৈছিলে যে তেওঁ যিহেতু আৰ্মিত আছিলে অলপ চলপ পইচাও আছিলে তেওঁ কৈছিলে যে ইয়াতে চিভিলতে ভাল চিকিৎসা হ'ব ইয়াতে কৰাওঁ গতিকে শেষত তেওঁৰ লগৰে কোনোবা এজনে ক'লে যে তেওঁৰ লগতে ডিউটি কৰা আৰ্মি এজনে ক'লে যে আপুনি ইয়াত পইচা কিয় বৰবাদ কৰি আছে আপুনি দিল্লীত যাওক RR হস্পিটেল দিল্লীত যাওক তাত আপোনাৰ ভালদৰে চিকিৎসা হ'ব তাৰ পৰা ঔষধ আনক RNR হস্পিটেললৈ আমি গৈ পালোঁ 2010 1 জানুৱাৰীত গতিকে তাত গৈ পায়ে তেওঁলোকে পৰীক্ষাও কৰোৱা নাছিল মোৰ এনেকুৱা অৱস্থা দেখি ডক্টৰে ক'লে যে পুত্ৰী তোমাৰ বহুত দেৰি হৈ গ'ল গোটেই জীৱন এতিয়া ঔষধ খাব লাগিব আৰু এনেকৈ চলি থাকিব তথাপিও তেওঁ চেষ্টা কৰিছিল মোৰ এণ্ডোস্কপি কোলনোস্কপি কৰিলে এতিয়া এণ্ডোস্কপি আৰু কোলনোস্কপিৰ মই ৰিপৰ্টো লৈ আহিছোঁ আৰু তেওঁক মই ক'লোঁ যে যেতিয়া পৰীক্ষা কৰিছিল পেটৰ ভিতৰত পাইপ ভৰাই পৰীক্ষা কৰিছিল তাতে গম পাই ক'লে যে তোমাৰ গোটেই পাকস্থলীটো বেয়া হৈ গৈছে এতিয়া তোমাৰ কোনো চিকিৎসা নাই এতিয়া গোটেই জীৱন ঔষধ খাব লাগিব এতিয়া এনেকৈ চলিব লাগিব কেতিয়াবা কম বেছি লেট্ৰিন কেতিয়াবা ব্লিডিং তেতিয়া মোক ঔষধ দিবলৈ আৰম্ভ কৰি দিছিল তথাপিও মই অলপ চলপ আৰাম পাইছিলোঁ তাৰপিছত 2011ত মোৰ কণ্ডিশ্যন আকৌ সেই বেছি হ'বলৈ ধৰিছিলে
জ্বৰ হ'বলৈ ধৰিছিলে 10 দিনলৈকে জ্বৰ ধৰক এমাহত মই 25 দিন হস্পিটেলত আছিলোঁ আৰু 5 দিন ঘৰত আছিলোঁ তাৰপিছত আকৌ মোক ডক্টৰে ক'লে যে তাইক আকৌ ইনজেকশ্যন দিব লাগিব এটা ইনজেকশ্যন 1 লাখ টকাৰ আছিল 2011 আৰু 12 ভিতৰত মোক 19টা ইনজেকশ্যন লগাইছিল এটা ইনজেকশ্যনৰ দাম 1 লাখ টকা আছিল মোৰ আৰু ব্লাড ধৰক 6 পইণ্ট ব্লাড হৈ গ'ল আকৌ ব্লাড দিয়া তাতে আকৌ ব্লাড মোৰ O নিগেটিভ 21 ইউনিট মোক ব্লাড দিছিলে 2014 আগত আৰু তাৰপৰা মই একো আৰাম পোৱা নাছিলোঁ ডক্টৰে ক'লে যে যিহেতু তাই আৰাম পোৱা নাই গতিকে আৰু বেলেগ টিম মাতিলে 35 জন ডক্টৰ আহিছিল চাবলৈ তেওঁলোকে ৰাতিপুৱাৰ পৰা গধূলিলৈ চেক কৰিলে মোক তেতিয়া তেওঁলোকে ক'লে যে আপোনালোকে তাইক যি চিকিৎসা কৰি আছে যি তাইক ঔষধ দি আছে যি ইনজেকশ্যন দি আছে 1 লাখ টকাৰ যদি তাৰ পৰা একো আৰাম পোৱা নাই গতিকে তাই আৰু একো আৰাম নাপায় অপাৰেশ্যন কৰাবলৈ আমি কৈছিলোঁ তেতিয়া ক'লে যে আমি তাইৰ অপাৰেশ্যন কৰিব নোৱাৰোঁ কাৰণ তাইৰ বয়স নাই এতিয়া আৰু অন্ত্ৰ বেলেগো লগাব নোৱাৰোঁ আৰু অন্ত্ৰৰ অবিহনেও কাম নচলে তেতিয়া ক'লে যে তাইক যি ইনজেকশ্যন দি আছে যি ঔষধ দি আছে সেইটোৱে বেষ্ট বেলেগ চিকিৎসা নাই তাৰপিছত মোৰ আৰু বেছি অৱস্থা বেয়া হ'বলৈ ধৰিছিল একেবাৰে বহুত ইনফেকশ্যন হৈ গৈছিল পেটৰ ভিতৰত কাৰণ বৃহদান্তটো বেয়া হৈছিলেই গোটেই অন্ত্ৰটো বেয়া হৈছিল বাৰে বাৰে এডমিট হৈছিলোঁ এডমিট হৈ মই ইমান শিকি গৈছিলোঁ যে মই নিজে আনক ইনজেকশ্যন লগাব পৰা হৈ গৈছিলোঁ তাত ইমানেই ইনজেকশ্যন লৈছোঁ মাহত 20-25 দিন এডমিট হৈ আছিলোঁ আৰু আকৌ 2013ত বেলেগ ইনজেকশ্যন লগাইছিলে মোক 10,000 টকাৰ সেয়াও ওলোটাকৈ প্ৰভাৱ পেলাইছিল 1 লাখ টকাৰ ইনজেকশ্যনটোত 20 দিন আৰাম পাওঁ আৰু আকৌ সেই সমস্যা হয় ইমান বেছি অশান্তি পাই গৈছিলোঁ বহুত বেছি আকৌ 2013ত কৈছিলে মোৰ হাজবেণ্ডক যে তাইক যি চিকিৎসা কৰিবলগীয়া আছিলে আমি কৰিলোঁ আমি তাইক যিবোৰ চিকিৎসা কৰি আছোঁ ঔষধ দি আছোঁ এণ্টিবায়'টিক দি আছোঁ সেই সকলোৱে ওলোটাকৈ প্ৰভাৱ পেলাই আছে গতিকে সেইবাবে তাইক যলৈ লৈ যাওক তাই য'তে সন্তুষ্টি পায় তলৈকে লৈ যাব পাৰে আমাৰ যি চিকিৎসা আছিলে কৰিলোঁ তাই নাবাচে আৰু তাইৰ অন্ত্ৰ যিকোনো সময়তে ফাটিব পাৰে যিকোনো সময়তে মৰিব পাৰে তাইক যলৈকে লৈ যাব বিচাৰে লৈ যাওক তাইৰ যি চিকিৎসা আছিলে আমি কৰিলোঁ আপোনাক ভাৰতৰ টপ মোষ্ট 35 জন চিকিৎসকে চাইছিলে তেখেতসকলো আপোনাৰ স্বামীক উত্তৰ দি দিছিলে যে এতিয়া তেওঁৰ যি চিকিৎসা আমি ইমানখিনিলৈকে কৰিছোঁ যে আগলৈ আৰু কোনো উপায় নাই আৰু আগলৈ এওঁৰ বাবে কোনো চিকিৎসা নাই তেন্তে ইয়াৰ পিছত আপুনি কি কৰিলে আৰু তাৰ পিছত আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কেনেকৈ আহিল হয় মই এডমিট যেতিয়া আছিলোঁ মোৰ হাজবেণ্ডক ডক্টৰে কৈ দিছিলে যে তাই নাবাচিব আৰু গতিকে যদি যিকোনো মানুহ এজনক এনেকৈ কৈ দিয়ে যে ভাই তোমাৰ পত্নী মৰিব তেওঁতো আপুনিতো জানে কেনেকুৱা অনুভৱ কৰিব গতিকে তেওঁ ঔষধ আনিবলৈ গৈছিলে সেই হস্পিটেলতে ঔষধ পায় তেওঁ তালৈ ঔষধ আনিবলৈ গৈছিলে গতিকে তেওঁ তাত কোনো ভগত এজনকে লগ পালে আৰ্মিৰে আছিল কোনোবা তেতিয়া তেওঁ ক'লে যে আপোনাক বৰ দুখত থকা যেন লাগিছে তেতিয়া মোৰ হাজবেণ্ডে ক'লে যে হয় বন্ধু মই দুখী হৈ আছোঁ মোৰ পত্নীৰ এনেকুৱা সমস্যা হৈছে এতিয়া ডক্টৰে এনেকৈ উত্তৰ দি দিছে মই এতিয়া কি কৰোঁ যিমানখিনি শুশ্ৰূষা কৰিব লাগে মই কৰিম কিন্তু এতিয়া না মই বচাব পাৰিম না ডক্টৰে বচাব পাৰিব এতিয়া আৰু আমাৰ সাধ্যত নাই তাইক বচোৱা তেতিয়া তেওঁ ক'লে যে মই এটা ঠাইলৈ যাবলৈ কওঁ আপুনি তালৈ যাওক বৰবালা আশ্ৰমলৈ যাওক আৰু সাধনা চেনেলত 7:30 পৰা 8:30লৈকে প্ৰগ্ৰেম আহে সেইটো চাব সেয়া 7:30 পৰা 8:30লৈকে বাজে সেয়া চাব আপুনি আৰু এবাৰ মোৰ কথা শুনি আপুনি তালৈ যাওক তেতিয়া তেওঁ ক'লে যে ভাই এইবোৰত মই বহুত পঢ়িলোঁ আমি বহুত ঠাইলৈ গ'লোঁ দেৱী দেৱতাসকলৰ ওচৰলৈ আমি বহুত গ'লোঁ ভগৱান বোলা কোনোৱেই নাই তেতিয়া ক'লে ঠিক আছে তুমি কৈছা যেতিয়া মই এবাৰ যাম যদিহে বাচে তাই আকৌ আমি সৎসংগ শুনিলোঁ কম বেছি জ্ঞান বুজি পালোঁ তেতিয়া মনলৈ আহিল যে ব'লা আমি যাওঁ বৰবালা আশ্ৰমলৈ তেতিয়া মোক গাড়ীত বহুৱাই বৰবালা আশ্ৰমলৈ লৈ যোৱা হ'ল তেতিয়া আশ্ৰমত যোৱাৰ পিছত ক'লে যে এতিয়া আপোনাক নাম দিয়া যাব এয়া নিয়ম আছে গতিকে আমি এনেদৰে সন্ত ৰামপালদেৱ মহাৰাজৰ ওচৰত নাম দীক্ষা ল'লোঁ তেন্তে কি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপোনাৰ সেই বেমাৰ ভাল হ'লনে যি অল ইণ্ডিয়াৰ টপ মোষ্ট 35 জন ডক্টৰো ঠিক কৰিব পৰা নাছিল সন্ত ৰামপালদেৱ মহাৰাজৰ ওচৰত নাম দীক্ষা লোৱাৰ পিছত মোৰ কি লাভ হ'ল মই কৈ আছোঁ মই ইমান লাভ পালোঁ মই ক'ব নোৱাৰোঁ মই ইমান লাভ পালোঁ বহুত বেছি সন্ত ৰামপালদেৱ মহাৰাজৰ ওচৰত নাম দীক্ষা লোৱাৰ পিছত ডক্টৰে আগতেই কৈ থৈছিলে যে তাই নাবাচিব তাইৰ অন্ত্ৰ আৰু পেট ফাটি তাই শেষ হৈ যাব
গতিকে সেয়াই হৈছিলে, মোৰ পেট ফাটি গৈছিলে। মই আপোনাক দেখুৱাই আছোঁ, মোৰ ইয়াতে ডক্টৰে কৈছিল তাইৰ এতিয়া অপাৰেশ্যন কৰিব নোৱাৰিম, তাইৰ এতিয়া এজ নাই। মোৰ 28 কেজি ৱেইট আছিল আৰু 28 কেজি ৱেইটৰ পৰা মোৰ 54 কেজি ৱেইট হৈ গ'ল। আপোনালোকে অনুমান কৰিব পাৰিব যে মই কিমান আৰাম পাইছোঁ, কিমান নাই পোৱা। তাৰপিছত মোৰ অপাৰেশ্যন হ'ল, 8 ঘণ্টা মোৰ অপাৰেশ্যন হৈছিল। যিজন ডক্টৰে কৈ আছিল যে তাইৰ গোটেই অন্ত্ৰ বেয়া হৈ গৈছে, যিকোনো সময়তে মৰিব পাৰে, এতিয়া সেই ডক্টৰে অপাৰেশ্যন কৰি লৈ আহিছে আৰু সেই ডক্টৰে কৈছে যে ডক্টৰে মোক দেখি নিজেই আচৰিত হৈ গৈছিলে যে ইমান ডাঙৰ চমৎকাৰ কেনেকৈ হৈ গ'ল, তাইৰতো গোটেই অন্ত্ৰ বেয়া হৈ গৈছিলে, এইটো কেনেকৈ হ'ব পাৰে, তাইৰ ভিতৰৰ অন্ত্ৰখিনি 16 বছৰীয়া ছোৱালীৰ অন্ত্ৰৰ দৰে কেনেকৈ হ'ব পাৰে, এয়াতো এক চমৎকাৰেই হয়। ছাৰ, আটাইতকৈ আচৰিত কথা এইটো যে মোৰ গোটেই অন্ত্ৰ বেয়া আৰু তাৰ লগতে মই প্ৰেগনেণ্টো আছিলোঁ আৰু তাইও, ছোৱালীজনী একেবাৰে সুস্থ। এয়া যি আপোনাৰ হাতত ৰিপৰ্ট আছে, এয়া ক'ৰ হয়? আগতে আপুনি আপোনাৰ ৰিপৰ্ট দেখাওক। হয়, এয়া R&R হস্পিটেলৰ ৰিপৰ্ট। এয়া 2010 আৰু 12 হয় যে মোৰ যি কলনস্কপি কৰিছিলে, ডক্টৰে কৈছিলে যে এইৰ গোটেই অন্ত্ৰ বেয়া হৈ গৈছে। সেই ৰিপৰ্ট মই লৈ আহিছোঁ। আমাৰ কেমেৰাত দেখাওক। চাওক মোৰ অন্ত্ৰ ভিতৰৰ পৰা কেনেকৈ বেয়া হৈ গৈছে, গোটেই অন্ত্ৰ একেবাৰে বেয়া হৈছে, কেনেদৰে ছাল গৈছে আৰু ব্লাড হৈ আছে। এয়া 2010ৰ ৰিপৰ্ট, এয়া 2012ৰ ৰিপৰ্ট। এইখন আৰ্মি হস্পিটেল? হয়, এয়া আৰ্মি হস্পিটেল হয়, দৌলখোৱাৰ ওচৰত R&R হস্পিটেল, দিল্লী কেণ্টত। কোন ডক্টৰে আপোনাৰ চিকিৎসা কৰিছিলে? এয়া কৰ্ণেল ডক্টৰ ৰাহুল জৈনে। এতিয়া আপুনি আপোনাৰ সন্তানক দেখুৱাওক, ৰিপৰ্টখন থৈ দিয়ক। এতিয়া আপোনাৰ সন্তানক সকলোকে দেখুৱাই দিয়ক, দৰ্শকক দেখুৱাই দিয়ক যে আপোনাৰ যিগৰাকী সন্তান, তাইৰ বয়স কিমান হ'ল। হয়, এজনী মোৰ ছোৱালী আৰু এতিয়া 3.5 বছৰীয়া হৈছে আৰু তাই একেবাৰে সুস্থ, সন্ত ৰামপালদেৱ মহাৰাজৰ কৃপাত একেবাৰে সুস্থ। এইটো আচৰিত কথা যে আপোনাৰ অন্ত্ৰ বাহিৰত আছে, ফাটি গৈছে, ওলাই পৰিছে, তথাপিও আপুনি আপোনাৰ ছোৱালীক সহজে কোলাত তুলি লৈছে। তাইৰ ওজন কিমান? তাইৰ ওজন হ'ল, কেইদিনমান আগতে চাইছিলোঁ তেতিয়া 16 কেজি আছিলে, কিন্তু সন্ত ৰামপালদেৱ মহাৰাজৰ কৃপাত মোৰ একেবাৰে এনেকুৱা লগা নাই যে মই তাইক কোলাত লৈ আছোঁ আৰু মই অনুভৱেই কৰা নাই যে মোৰ অন্ত্ৰ বাহিৰত আছে। তাইক অনুগ্ৰহ কৰি তলত থৈ দিয়ক। আমাৰে ভয় লাগিছে যে আপোনাৰ অন্ত্ৰ বাহিৰত ওলাই আছে আৰু আপুনি তাইক কোলাত লৈছে। আৰু এইটো এটা আচৰিত কথাই হয়, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপোনাৰ যিগৰাকী সন্তান গৰ্ভত আছিলে, এতিয়া একেবাৰে সুৰক্ষিত আৰু আপোনাৰ লগতো আছে 3 বছৰৰ পৰা, আৰু আপুনিও একেবাৰে সুস্থ। আপুনি ভগত সমাজক সন্ত ৰামপালদেৱ মহাৰাজৰ বিষয়ে কি জনাব বিচাৰিব? ভগত সমাজক মই এইটোৱে ক'ব বিচাৰিম যে বাৰ্তা দিয়াৰ যোগ্যতা বাৰু মোৰ নাই, তথাপিও হাতযোৰ কৰি প্ৰাৰ্থনা কৰিছোঁ, যিসকল মোৰ ভাতৃ ভগ্নীয়ে শুনি আছে, সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ শুনি আছে, যিবোৰ কিতাপ দিছে, সেই সকলো আমাৰ মনুষ্য জীৱন দুৰ্লভ হে মিলে না বাৰম্বাৰ, 13 বৰ্ষে পত্তা টুট পৰে ভাৱনা লগতে দাৰ। মনুষ্য জীৱন 84 লাখ জুনিত এবাৰ পায়, গতিকে সেয়া ভক্তি কৰিবলৈহে দিয়ে। সেইটো এইবাবে নহয় যে সন্তান জন্ম দিলা, সিহঁতক লালন পালন কৰিলা, এনেকৈ জীৱন শেষ কৰিলা যে হৈ গ'ল কাম। এয়াতো পশু পক্ষীও কৰে, গৰু ছাগলী, ইহঁতেও নিজৰ সন্তানক লালন পালনৰ কামটো সকলোৱে কৰে। চাওক, আপুনি আৰু আপোনাৰ ছোৱালী দুয়োগৰাকীয়ে মৃত্যুৰ মুখৰ পৰা বাচিলে, আৰু আপুনি কৈছে যে সকলোবোৰ সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত হৈছে। ছাৰ, এতিয়া মই এইটো ক'ম যে কুৎসিতক কি লাগে ৰূপ, নিৰ্ধনক কি লাগে মায়া, আৰু যিসকলৰ আৰ্থিক সমস্যা আছে, যিসকল শাৰীৰিক ৰূপত অসুস্থ হৈ আছে, সেইসকলৰ বাবে সন্ত ৰামপালদেৱ মহাৰাজৰ ওচৰত সম্পূৰ্ণ চিকিৎসা আছে। আপোনাৰ স্বামীৰ আগতে বিশ্বাস নাছিল, তেওঁ আস্তিক নাছিল, চাব গ'লে তেওঁ নাস্তিক হৈ গৈছিলে, মনাই নাছিলে যে ভগৱানো আছে। তেওঁ কৈছিল যে ভগৱান নামৰ কোনো বস্তুৱেই নাই। যিহেতু এতিয়া আপুনি পূৰ্ণৰূপে সুস্থ, এতিয়া কি ভাবে? তেওঁ এতিয়া মোতকৈ বেছিহে বিশ্বাস কৰে যে ভগৱান আছে, সকলো ঠাইতে ভগৱান আছে। আমাৰ লগতো ভগৱান থাকে, সন্ত ৰামপালদেৱ মহাৰাজ সদায় আমাৰ লগত থাকে, আৰু এতিয়া তেওঁ মোতকৈ বেছিহে বিশ্বাস কৰে। আৰু কি ক'ব বিচাৰে সন্ত ৰামপালদেৱ মহাৰাজৰ বিষয়ে? ছাৰ, মইতো সকলোকে এইটোৱে প্ৰাৰ্থনা জনাব বিচাৰিছোঁ যে সন্ত ৰামপালদেৱ মহাৰাজ আমাৰ ওচৰলৈ আহিছে, তেওঁৰ পৰা নাম দীক্ষা লওক আৰু নিজৰ কল্যাণ কৰাওক। হয়, ধন্যবাদ। হয় সৎ চাহেব। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org।
সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।